नमस्कार मैं विजय आज मैं आपनालोকক देखुवाब लाइछु ड्रैगन फ्रूट गछर फांगास प्रब्लेम। এই ফাঙ্গাস प्रब्लेम आपनालोके केनेকৈ दूर करिब पारिब आजिर এই ভিডিওত মই দেখুৱাব লাইछु। ইয়াত মই 3টা ड्रैगन फ्रूट काटिंग लगाइछु। सबतকৈ ডাঙৰ যোন গছটো হৈছে এই ডাঙৰ গছটোতেই ফাঙ্গাস प्रब्लेमটো আহিছে। এনেকুৱা ফাঙ্গাস प्रब्लेम যেতিয়া ड्रैगन फ्रूट গছৰ ওপৰত আহে নতুন বাগানীবিলাকে ভয় খায় যে মই ड्रैगन গছটো বচাব পাৰিম কি নাই, ফাঙ্গাসত চোন বেয়া হৈ গৈ আছে। ड्रैगन फ्रूट गछक যদি আপুনি ঠিক টাইম মতে পৰিচৰ্যা কৰে যিকোনো বেমাৰৰ পৰা উলিয়াই আনিব পৰা যায়। মই এতিয়া ষ্টিলৰ চাকুৰ সহায়ত ইয়াৰ ছালটো কাটি পেলাই দি আছো। ষ্টিলৰ চাকু ব্যৱহাৰ কৰাৰ কাৰণ হ'ল যিকোনো আইৰণ যদি এই কামটো কৰাৰ সময়ত গছত লাগে তেতিয়াহলে ভাল হোৱাৰ পৰা আৰু বেছিকে বেয়াহে হয়। সেই কাৰণে মই ইয়াত ষ্টিলৰ চাকু লৈছো, কোনো আইৰণৰ প্ৰব্লেমে নাই। ইয়াৰ ছালটো আপোনালোকে চাই আছে, বেয়া অংশ গোটেইখিনি পেলুৱাই ভাল অংশ ওলাই দি আছো। ভাল অংশত পটককে ফাঙ্গাস প্ৰব্লেম আহিব নোৱাৰে, আপোনালোকেও গম পায়। হেতু কাৰণে মই এই ভাল অংশটো ওলাই দি আছো, ফাঙ্গাস থাকা অংশখিনি কাটি পেলুৱাই দি আছো। এনেকুৱা কৰাৰ পিছত যদি আপোনালোকৰ মনত আৰু ডাউট থাকে যে মই আৰু ৰিস্ক ল'ব নোৱাৰো তেতিয়াহলে আপোনালোকে যিকোনো এটা ফাঙ্গিসাইড লগাই দিব। এই কাটা অংশটোত মই এতিয়া ফাঙ্গিসাইড লগাব ওলাইছো। ফাঙ্গিসাইডটো মই দিব ওলাইছো সাপ পাউডাৰ। যদি আপোনালোকৰ ওচৰত এই সাপ পাউডাৰ নাথাকে ঘৰুৱা পাউডাৰ হালধি ব্যৱহাৰ কৰিব পাৰে। মই এতিয়া এই সাপ পাউডাৰটোৱেই অলপ লগাব ওলাইছো। এই সাপ পাউডাৰটো মই ड्रैगन फ्रूट গছৰ ওপৰত শুকান লগাব ওলাইছো। শুকান লগোৱাৰ কাৰণ এটাই, মই যেতিয়া ड्रैगन फ्रूट গছৰ পৰা ছালটো কাটি পেলাই দিছো, ছালটো কাটি পেলোৱাৰ পিছত আঠা ভাব এটা পানী বা জেলি টাইপ ওলাই আহিছে। এই জেলিটোৱেই পুৰা আঠা কৰি এই সাপ পাউডাৰটোক ৰাখি থব 1 সপ্তাহমান আৰু ইয়াৰ যোনখিনি কাটা অংশ আছে এই কাটা অংশখিনি জলদি ভাল হৈ যাব আৰু এই ফাঙ্গাস প্ৰব্লেম কেতিয়াও এই ड्रैगन फ्रूट গছটোৰ ওপৰত আহিব নোৱাৰে। পুৰা আপুনি নিশ্চিন্ত মনে থাকিব পাৰে এই সাপ পাউডাৰ লগাই দিয়াৰ পিছত। এনেকুৱা ফাঙ্গাস প্ৰব্লেম আপোনাৰ যদি ड्रैगन फ्रूट গছৰ ওপৰত আহে আপুনি সোনকালে ট্ৰিটমেন্ট কৰি দিব, নহলে লাহে ड्रैगन फ्रूट গছটো ডাঙৰ ফাঙ্গাস প্ৰব্লেম হৈ পচি পেলে বেয়া হৈ যায়। এই ड्रैगन फ्रूट গছটো এতিয়া ভালকৈ সোনকালে ডাঙৰ দীঘল হৈ মুখ ফুল ফল দিবৰ কাৰণে সক্ষম হ'ব আৰু এই সাপ পাউডাৰে ইয়াক সুৰক্ষিত ৰাখিব। আজিৰ ভিডিঅ' ইমানেই, লাইক কৰি দিব।